যে গৌতম দাস ছাৰৰ এই ব্যতিক্ৰমী কাৰ্যসূচীবিলাক আমি খুব ভাল পাওঁ আচলতে। তেখেতে প্ৰত্যেক দিনাই নতুন নতুন এটা চিন্তাধাৰা লৈ ৰাইজৰ মাজত আগুৱাই যায়। তেখেতক আমি যেতিয়াই লগ পাওঁ তেখেতে প্ৰবল ইচ্ছা শক্তিৰে এনেকুৱা কিছুমান কথা কয় যে ৰাইজৰ মাজত আমি কি ধৰণে পৰিবহণৰ বাৰ্তাবিলাক লৈ যাব পাৰোঁ, ৰোড ছেফটিৰ কথাবিলাক কি ধৰণে আমি জনসাধাৰণক বুজাব পাৰোঁ। প্ৰত্যেক দিনাই তেখেতৰ যি চিন্তা, এই চিন্তাবিলাক আমি দেখি দেখি আচলতে আমি ইনস্পিৰেশ্যন হৈছোঁ বা ইনস্পায়াৰ হৈছোঁ। আৰু আমিও ভাবোঁ যে পথ সুৰক্ষাটো আচলতে খুব এটা জৰুৰী বিষয়। কাৰণ পথ সুৰক্ষাৰ নীতি নিয়মখিনি যিসকলে মানি চলে তেওঁলোকৰ জীৱনত হয়তো কিছুমান আহিবলগীয়া অমানিশাৰ দিন হয়তো ভুগিবলগীয়া নহয়। আৰু যিসকলে ৰোড ছেফটিৰ নিয়মখিনি মানি নচলে তেওঁলোকে কিন্তু কিছু এনেকুৱা সমস্যাৰ সন্মুখীন হয় যিবিলাক সমস্যাক লৈ হয়তো যথেষ্ট অসমৰ গাঁৱে চুকে কোণে ভুগি আছে বা ভুক্তভোগী হৈ আছে। মই কথাখিনি গোটেই বহলাই ক'ব বিচৰা নাই বা দীঘলীয়াও কৰিব বিচৰা নাই। মই সকলোলৈ এটাই অনুৰোধ জনাম যে প্ৰত্যেকজন যুৱক যুৱতীয়ে ৰোড ছেফটিৰ যিখিনি নিয়ম আছে নিয়মখিনি আচলতে মানি চলিব লাগে। ৰোড ছেফটিৰ নিয়মখিনি বা পঞ্চসূত্ৰৰ যিখিনি নিয়ম আছে এইখিনি যিসকলে মানি চলে তেওঁলোকে ৰাস্তাত অকল ফাইন বা জৰিমনাৰ কাৰণে চিন্তা কৰিব নালাগে। নিজৰ জীৱনৰ প্ৰতি অহা যি শংকা, এই শংকাখিনি কি ধৰণে আপুনি দূৰ কৰিব পাৰে সেইখিনিক লৈহে আচলতে মানি চলাটো প্ৰয়োজন বুলি মই ভাবোঁ। আৰু আজি আমাৰ মাজত আহি আপোনালোকে নিজেই দেখা পাইছে হয়তো যে পৰিবহণ বিষয়া গৌতম দাস ছাৰে যি ধৰণে ড্ৰাইভিং লাইচেন্সখন একেবাৰে সহজ বুদ্ধিতে বা সহজ উপায়েৰে যি ধৰণে আপোনালোকক দিবলৈ চেষ্টা কৰিছে, এনেকুৱা পৰিবহণ বিষয়া কিন্তু আগতে আমি কাহিনীও দেখা নাই। এই আজি প্ৰথম আচলতে। আৰু তেখেতৰ নেতৃত্বত অসমৰ যুৱশক্তিয়ে ৰোড ছেফটিৰ বিষয়ে জানিবলৈ সক্ষম হৈছে। তেখেতৰ নেতৃত্বত অসমৰ যুৱক যুৱতীয়ে ড্ৰাইভিং লাইচেন্সখন অতি সহজতে পাবলৈ সক্ষম হৈছে। গতিকে তেখেতক ময়ো চন্দ্ৰপুৰবাসী হিচাপে মোৰ তৰফৰ পৰা আৰু চন্দ্ৰপুৰবাসীৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।